নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আই এম ধনঞ্জয়। আজি আমি আলোচনা কৰিম কিছুমান গণিতৰ MCQ টাইপ প্ৰশ্ন আৰু উত্তৰ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নসমূহ আপোনালোকে ভালদৰে শিকিব পাৰিব, জানিব পাৰিব আৰু বুজিব পাৰিব। গতিকে পলম নকৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদিহে চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমানে পাৰে আপোনালোকৰ বন্ধু বান্ধৱীক এই চেনেলটো শ্বেয়াৰ কৰিব। গতিকে আজি ভিডিঅ'টো প্ৰথমটো প্ৰশ্ন লৈছোঁ। প্ৰশ্ন নম্বৰ 1, আটাইতকৈ সৰু যমজ মৌলিক সংখ্যা কোনটো? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক 3, খ 5, গ 2, ঘ 4। এই চাৰিটাৰ কোনটো শুদ্ধ হ'ব কমেণ্ট বক্সত কমেণ্ট কৰক। কোনটো শুদ্ধ হ'ব? চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব জলদি কমেণ্ট কৰক। টাইম ষ্টাৰ্ট। শুদ্ধটো অপশ্যন গ 2। প্ৰশ্নটো কি আছিল? যমজ মৌলিক সংখ্যা। এতিয়া মৌলিক সংখ্যা মানে কি? যে মৌলিক সংখ্যা হৈছে জীৱৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, এই সংখ্যাবোৰ কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। আৰু মৌলিক সংখ্যাৰ আৰম্ভণি 2। মনত থাকিব না? মৌলিক সংখ্যাৰ আৰম্ভণি কৰাৰ পৰা 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47 এইবোৰ কি মৌলিক সংখ্যা। তাৰে ভিতৰত যদি চাওঁ আটাইতকৈ সৰু যমজ মানে কি? যুগ্ম মৌলিক সংখ্যাটো কি? 2 এটা যুগ্ম সংখ্যা হয় আৰু মৌলিক সংখ্যাও হয়। মনত থাকিব। আপোনালোকৰ যদি প্ৰশ্নটো অযুগ্ম বুলি কোৱা হয় তেতিয়াহ'লে আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা 3। মনত থাকিবনে? প্ৰশ্ন নম্বৰ 2, আটাইতকৈ সৰু নিখুঁত সংখ্যা কি? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন, ক 6, খ 28, গ 9, ঘ 14। কমেণ্ট কৰক কোনটো শুদ্ধ হয়। টাইম ষ্টাৰ্ট। শুদ্ধটো অপশ্যন ক 6। নিখুঁত সংখ্যা। নিখুঁত সংখ্যা কি? যে জীৱৰ সংখ্যাৰ উৎপাদক কেইটাৰ যোগফল সেই সংখ্যাটোৰ সমানে হয়, তাকে নিখুঁত সংখ্যা বুলি কোৱা হয়। এতিয়া 6ৰ উৎপাদক যদি চাওঁ 1, 2, 3 এইবোৰ কি উৎপাদক? গতিকে 1 + 2 কিমান পাম আমি? 3 পাম। 3 + 3 কিমান হ'ব? 6। গতিকে আটাইতকৈ সৰু নিখুঁত সংখ্যা কি? 6। তাৰ পৰৱৰ্তী নিখুঁত সংখ্যা 28 হয়। মনত থাকিবনে? পৰৱৰ্তী নিখুঁত সংখ্যা কিমান হ'ব? 28। বুজি পাইছে আপোনালোকে নিশ্চয়। প্ৰশ্ন নম্বৰ 3, তলৰ কোনটো ৰিপনীত সংখ্যা? ক 111, খ 222, গ 333, ঘ 444। কমেণ্ট কৰক কোনটো শুদ্ধ হয়। কমেণ্ট কৰক ৰিপনীত সংখ্যা কোনটো হয় কমেণ্ট কৰক। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰ অপশ্যন ক 111। এতিয়া ৰিপনীত সংখ্যা কি? ৰিপনীত সংখ্যা হৈছে সেইবোৰ সংখ্যা জীৱৰ সংখ্যাত কেৱল 1 নম্বৰটোৱে থাকিব। 111 যেনেকৈ 1, 11, 111, 1111 এইবোৰ কি ৰিপনীত সংখ্যা, কেৱল 1 ডিজিটটোৱে থাকিব। মনত থাকিবনে? বুজি পাইছে নিশ্চয় আপোনালোকে। প্ৰশ্ন নম্বৰ 4, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে, ক 0, খ 1, গ 2, ঘ 3। ইয়াৰ কোনটো শুদ্ধ হ'ব কমেণ্ট বক্সত কমেণ্ট কৰক জলদি। টাইম ষ্টাৰ্ট। শুদ্ধটো অপশ্যন ক 0। এতিয়া পূৰ্ণ সংখ্যা কি? শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0 আৰু গণনা কৰিব পৰা সংখ্যাবোৰ কি? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাৰ আৰম্ভণি কৈ 1। মনত থাকিব। গতিকে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত আছে, কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাত নাই, কাৰণ স্বাভাৱিক সংখ্যাৰ আৰম্ভণি 1ৰ পৰা আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0ৰ পৰা। গতিকে 0টো স্বাভাৱিক সংখ্যাত নাই, কিন্তু 1টো কি পূৰ্ণ সংখ্যাত আছে। গতিকে সেইকাৰণে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয়, পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা নহয়। প্ৰশ্ন নম্বৰ 5, 1ৰ পৰা 100লৈ কিমানটা মৌলিক সংখ্যা আছে? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন, ক 25, গ 15, গ 10, ঘ 8। এই চাৰিটা কোনটো শুদ্ধ হ'ব কমেণ্ট বক্সত কমেণ্ট কৰক। টাইম ষ্টাৰ্ট। শুদ্ধটো অপশ্যন ক 25। এতিয়া 1ৰ পৰা 100লৈ কিমানটা মৌলিক সংখ্যা আছে? 25টা। এতিয়া মৌলিক সংখ্যা কি আপোনালোকে জানে যে জীৱৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, তাকে কি বুলি কয়? মৌলিক সংখ্যা বুলি কয়। আৰু মৌলিক সংখ্যা 1ৰ পৰা 100লৈ 25টা আছে। মনত ৰাখিব। প্ৰশ্ন নম্বৰ 6, 1ৰ পৰা 50লৈ কিমানটা মৌলিক সংখ্যা আছে? আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন, ক 25, খ 15, গ 10, ঘ
8 কোনটো শুদ্ধ হয় কমেন্ট বক্সত কমেন্ট কৰক টাইম স্টার্ট শুদ্ধ উত্তৰ অপশন খ 15 জানেনে এইকেইটা কি কি 1 পৰা 50 লৈ মৌলিক সংখ্যাটো মনত ৰাখিব 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 1 পৰা 50 লৈ এইকেইটা নাম্বাৰে আছিল মৌলিক সংখ্যা মনত থাকিব 1 পৰা 50 লৈ কেইটা মৌলিক সংখ্যা 15টা নিশ্চয় আপোনালোকৰ মনত থাকিব এবাৰ আহিছো আমি প্ৰশ্ন নম্বৰ 7 লৈ প্ৰশ্ন নম্বৰ 7 কি আছে চাই লও প্ৰশ্ন নম্বৰ 7 1 পৰা 20 লৈ কিমানটা মৌলিক সংখ্যা আছে ক 25 খ 15 গ 10 ঘ 8 শুদ্ধ উত্তৰ কমেন্ট কৰক কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকক এই মাত্ৰ কলো মই কমেন্ট কৰক টাইম স্টার্ট শুদ্ধ উত্তৰ অপশন ঘ 8 1 পৰা 20 লৈ 8টাহে মৌলিক সংখ্যা আছে কি কি আছিল 2 3 5 7 11 13 17 19 এইকেইটা আছিল মৌলিক সংখ্যা মৌলিক সংখ্যা কনসেপ্টটো আপোনালোকে ভালদৰে বুজি পাইছে নিশ্চয় এবাৰ আমি আৰু এটা প্ৰশ্ন লৈ আহিছো মৌলিক সংখ্যাৰ ওপৰত প্ৰশ্ন নম্বৰ 8 50 পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে আপোনালোকৰ সন্মুখত চাৰিটা অপশন ক 25 খ 15 গ 10 ঘ 8 এই চাৰিটাৰ ভিতৰত কমেন্ট কৰক কোনটো শুদ্ধ হয় কমেন্ট কৰক টাইম স্টার্ট শুদ্ধ উত্তৰ অপশন গ 10 ভালকৈ মনত ৰাখিব 1 পৰা 100 লৈ কেইটা মৌলিক সংখ্যা আছিল 25 1 পৰা 50 লৈ কেইটা মৌলিক সংখ্যা আছিল 15 গতে 25 পৰা যদি 15 মাইনাস কৰি কেইটা থাকিল 10 গতে 50 পৰা 100 লৈ কেইটা মৌলিক সংখ্যা আছে 10টা মৌলিক সংখ্যা আছে মনত থাকিব নিশ্চয় আপোনালোকৰ এইখিনি একেবাৰে সহজ কনসেপ্ট বুজি পাইছে না আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন দুই এটা পৰীক্ষাত আহি থকা দেখা যায় প্ৰশ্ন নম্বৰ 8 আটাইতকৈ সৰু যৌগিক সংখ্যা কি আপোনালোকৰ সন্মুখত চাৰিটা অপশন দিয়া আছে ক 4 খ 6 গ 8 ঘ 9 এই চাৰিটা কোনটো শুদ্ধ হ'ব কমেন্ট বক্সত কমেন্ট কৰক টাইম স্টার্ট শুদ্ধ উত্তৰ অপশন ক 4 এটা যৌগিক সংখ্যা কি দুটা বা তাতকৈ বেছি উৎপাদক থকা সংখ্যাবোৰক কি বুলি কয় যৌগিক সংখ্যা বুলি কয় এটা যৌগিক সংখ্যা মনত ৰাখিব 1 2 3 এই তিনিটা বাদে বাকি যিমানবোৰ সংখ্যা হয় না থাকিল তাৰে ভিতৰত মৌলিক সংখ্যাৰ কথা যদি বাদ দিও তেতিয়াহ'লে সেইবোৰ কি হ'ব যৌগিক সংখ্যা অৰ্থাৎ সংখ্যাবোৰৰ পৰা মৌলিক সংখ্যাবোৰ যদি আমি বাদ দিও তেতিয়া যিমান সংখ্যা থাকিব এইবোৰ কি হ'ব যৌগিক সংখ্যা কেৱল 1 2 and 3 এই তিনিটা যৌগিক সংখ্যা নহয় মনত নিশ্চয় থাকিব আপোনালোকৰ প্ৰশ্ন নম্বৰ 10 আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা কি আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা কি অপশন চাৰিটা আছে ক 4 খ 6 গ 8 ঘ 9 এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰকচোন জলদি টাইম দি আছো আপোনালোকক টাইম স্টার্ট শুদ্ধ উত্তৰ অপশন ঘ 9 অলপ আগতে কৈছো যে যৌগিক সংখ্যা আৰম্ভণি 4 পৰা 4 6 8 9 10 12 14 15 16 এইবোৰ কি যৌগিক সংখ্যা হয় অযুগ্ম বুলি কৈছো অযুগ্মটো কি আছে প্ৰথমতে কি পাইছো 9 পাইছো গৰে কারেক্ট आंसर অপশন 9 নিশ্চয় মনত থাকিব আপোনালোকৰ কিবা ডাউট থাকিলে কমেন্ট বক্সত কমেন্ট কৰিব যদি বুজিও নাপায় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি খুদিব পাৰে এইটো বুজি পোৱা না বুলি এবাৰ আমি প্ৰশ্ন নম্বৰ 11 লৈ আহিম তাৰ আগত এটা ৰিকুৱেষ্ট প্লিজ আপোনালোকে যিমানে পাৰে বহুত কষ্ট কৰি ভিডিওটো বনাই আছো গতিকে আপোনালোকে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীক শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰক প্লিজ প্ৰশ্ন নম্বৰ 11 11111 সংখ্যাৰে লিখিলে তলৰ কোনটো শুদ্ধ আপোনালোকৰ সন্মুখত চাৰিটা অপশন দিয়া আছে জলদি কমেন্ট কৰক আপোনালোকে 11111 কি দৰে লিখিব কমেন্ট কৰকচোন জলদি টাইম দিছো আপোনালোকক টাইমটো দি আছো টাইম স্টার্ট সোনকালে কমেন্ট কৰক শুদ্ধ উত্তৰ অপশন খ 12111 প্ৰশ্নটো কি কৈছিল 11111 11111 কেতিয়াও 1 ডিজিটে আপোনালোকে লিখিব নোৱাৰে কিয় 11000 হাজাৰ সংখ্যাটো সোমাই আছে 1100ত এটা হাজাৰ সোমাই আছে গতি 11000 আৰু 1100ত যেটো হাজাৰ এটা আছে কিমান হল 12000 হনা 1111 বুলি কৈছে খ এটা আৰু 11 হনা গতি 11000 আৰু 1100 এই দুটাক যোগ কৰি কিমান পাম 12100
তাৰপিছত আমি 11 সংখ্যাটো আকৌ যোগ কৰি কি পাম 12,111 নিশ্চয় মনত থাকিব কেনেকৈ প্ৰশ্নটো সমাধান কৰিলোঁ বুজি পাইছে আপোনালোকে কমেণ্ট কৰিবচোন বুজি পাইছেনে নাই 11,1111 এই সংখ্যাটো এবাৰ চিটত পৰীক্ষাত আহিছিল এই প্ৰশ্নটো আহিছিল এবাৰ 11,1111 সংখ্যাৰে লিখিলে কেনেকৈ লিখিব হয়নে নাই 11,1111 ওৱান ডিজিটেৰে আপুনি লিখিব নোৱাৰে কাৰণ 11,000 হাজাৰ সংখ্যাৰ সময় আছে 1100তে এটা হাজাৰ সময় আছে 11,000 আৰু হাজাৰ 12,000 1111 যোগ কৰি কিমান পাম 111 গতিকে 12,111 হ'ব প্ৰশ্ন নম্বৰ 12 1ৰ পৰা 1লৈ এক সংখ্যাটোক কেইবাৰ লিখা হয় 1ৰ পৰা 1লৈ এক সংখ্যাটোক কেইবাৰ লিখা হয় আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে ক 20 খ 21 গ 22 ঘ 23 এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেণ্ট বক্সত কমেণ্ট কৰক টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন খ 21 মনত ৰাখিব 1ৰ পৰা 11লৈ গৈছে কি কি সংখ্যা চাব 1 10 11 13 14 15 16 17 18 19 21 31 41 51 61 71 81 91 আৰু 100 এতিয়া 1 কেইটা থাকিলে কেইটা পালোঁ আমি 21টোৱে পাম ভালকৈ আপোনালোকে খাতা বা কপিত আপোনালোকে লিখি ল'বচোন 1ৰ পৰা 1লৈ লিখি এই 1টো কাটি কাটি যাই থাকোঁ তেতিয়াহ'লে আপোনালোকে ভালদৰে কনচেপ্টটো আহি যাব 1ৰ পৰা 100লৈ 1 সংখ্যাটো কেইবাৰ আছে 21 বাৰ আছে নিশ্চয় বুজি পাইছে আপোনালোকে এনি ডাউট থাকিলে কমেণ্ট কৰক কিবা যদি বুজি পোৱা থাকে আপোনালোকে আৰু এই চেনেলটোৰ যোগেদি আপোনালোকে বহুতো উপকৃত হ'ব পাৰিব যিকোনো পৰীক্ষাৰ বাবে গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰিবই প্ৰশ্ন নম্বৰ 13 √4 প্লাছ √9 প্লাছ √16 প্লাছ √25 ইজ ইকুৱেল টু হোৱাট আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে ক 20 খ 21 গ 14 ঘ 18 ইয়াৰ কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক প্ৰথমতে টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন গ 14 কাৰণ √2 ভেলুটো আমি √4ৰ ভেলুটো হ'লে কি পাম আমি 2 প্লাছ √9ৰ ভেলু কিমান হ'ব 3 2 প্লাছ 3 5 √16ৰ ভেলু কিমান হ'ব 4 গতিকে 5 প্লাছ 4 9 √5ৰ ভেলুটো 25ৰ ভেলুটো কিমান হ'ব 5 গতিকে 9 প্লাছ 5 14 কাৰেক্ট আনচাৰ কিমান পালোঁ আমি 14 বুজি পাইছে আপোনালোকে নিশ্চয় বুজি পাইছে মই কৈ দিছোঁ আপোনালোকক কাৰণ ইয়াত লিখি বুজাব পৰা সেইটো পোৱা নাই মই আপোনালোকক নেক্সট টাইমত মই লিখি পিনে বুজাই দিম গতিকে বুজি পাইছে নিশ্চয় আপোনালোকে যদি এনি কিবা প্ৰশ্ন সুধিব লগা থাকে কমেণ্ট বক্সত সুধিব যে বুজি পোৱা নাই যদি এবাৰ আমি প্ৰশ্ন নম্বৰ আৰম্ভ কৰিম 14ত কি প্ৰশ্ন আছে চাই লওঁ প্ৰশ্ন নম্বৰ 14 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে ক 0 খ 2 গ 1 ঘ 3 কোনটো শুদ্ধ হ'ব কমেণ্ট বক্সত কমেণ্ট কৰক জলদি টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 1 কিয় স্বাভাৱিক সংখ্যাৰ আৰম্ভণি হৈছে 1ৰ পৰা গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব একে হ'ব আৰু স্বাভাৱিক সংখ্যা মানে কি গণনা কৰিব পৰা সংখ্যাবোৰক কি বুলি কয় স্বাভাৱিক সংখ্যা বুলি কয় হয়নে নাই অলপ আগতে মই আপোনালোকক কৈ দিছোঁ পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা কি স্বাভাৱিক সংখ্যা কি আপোনালোকক অলপ আগতে মই বুজাই দিলোঁ গতিকে পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0ৰ পৰা স্বাভাৱিক সংখ্যাৰ আৰম্ভণি 1ৰ পৰা এনি ডাউট আছে নেকি কওক গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব 1 হ'ব আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি হ'ব 0 হ'ব হয়নে নাই কুৱেশ্যন নম্বৰ 15 1তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন আছে ক 100 খ 99 গ 98 ঘ 97 টাইম ষ্টাৰ্ট কমেণ্ট কৰক জলদি শুদ্ধ উত্তৰ অপশ্যন ক 100 প্ৰশ্নটো কি হৈছিল 1তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে 1তকৈ সৰু গৈছে আৰু পূৰ্ণ সংখ্যা আৰম্ভণি কৰাৰ পৰা আছে 0 যদি 0ৰ পৰা 1লৈ চাওঁ তেতিয়া সংখ্যা কিমানটা পাম 101টা পাম হয় না 101 পাম তাৰপিছত যিহেতু সৰু গৈছে এটা কমাই দিয়ক 100 থাকিব কি 100তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে 100টাই আছে মনত থাকিবনে কাৰণ 0ৰ পৰা আৰম্ভণি যে প্ৰশ্ন নম্বৰ 16 2 5 3 7 2 xত মান ওলোৱা
যাতে সংখ্যাটো 3ৰে বিভাজ্য হয় আপোনালোকৰ সন্মুখত 4টা অপচন আছে ক 2 খ 3 গ 4 ঘ 6 শুদ্ধ উত্তৰ অপচন 2 কাৰণ বিভাজ্য 3 বিভাজ্য কি হৈছে সংখ্যা এটা যোগফল কৰি সেই যোগফলটো 3ৰ যেটো নেতা বা টেবুল আছে সেই 3 টেবুলত আছে নে নাই আমি চাম ইয়াত নাম্বাৰটো কিছে 2 5 2 5 কিমান 7 7 প্লাস 3 কিমান হ'ব 10 10 প্লাস 7 কিমান হ'ব 17 17 প্লাস 2 কিমান হ'ব 19 গতে 19 ৰ লগত যদি আমি 2 প্লাস কৰো কেতিয়া কি পাম 21 পাম আৰু 21 টো 3 টেবুলত আছে নে নাই নিশ্চয় আছে গতে x মানটো কি হ'ব 2 হ'ব বুজি পাইছে না 2 টো বহালে আমি এইকেইটা সংখ্যা যদি যোগ কৰো যোগফলটো পাম 21 আৰু 21 ক আমি 3 ৰে যদি বিভাজ্য কৰো বা ডিভাইড কৰো आंसर পাম 7 গতি x মানটো কি হ'ব 2 হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে কওকচোন ইয়াত কিবা ডাউট আছে নেকি আপোনালোকৰ কক যদি বুজি নপোৱা থাকে তেতিয়াও কক যে বুজা নাই বুলি তেতিয়া মই নেক্সট টাইম আপোনালোকক বুজাই দিম আকৌ কাৰণ ম্যাথছৰ যিকোনো প্ৰশ্ন আপোনালোকে একদম খোলাখুলি ভাবে বুজি ল'ব লাগে যেতিয়া ডাউটটো নাথাকে যাতে যিকোনো প্ৰশ্ন আপোনালোকে সমাধান কৰিব পাৰিব তেতিয়া বুজি পাইছে না কি কৈছো মই আপোনালোকক প্ৰশ্ন নম্বৰ আমি 17 লৈ আহিছো 10 জন মানুহক এটা গাঁত খান্দিবলৈ 6 ঘণ্টা লাগে কিমানজন মানুহে 12 ঘণ্টাত গাঁতটো খান্দিব আপোনালোকৰ সন্মুখত 4টা অপচন আছে ক 20 খ 5 গ 7 ঘ 15 এই 4টা কোনটো শুদ্ধ হ'ব কমেন্ট বক্সত কমেন্ট কৰকচোন 10 জন মানে এটা গাঁত খান্দিবলৈ 6 ঘণ্টা লাগে 12 ঘণ্টাত কেইজন মানুহ লাগিব প্ৰশ্নটো ভালদৰে বুজি লওক 12 ঘণ্টাত কেইজন মানুহ লাগিব কমেন্ট কৰক টাইম স্টাৰ্ট শুদ্ধ উত্তৰ অপচন ক 20 কিয় 10 জন মানুহক এটা গাঁত খান্দিবলৈ 6 ঘণ্টা লাগে গতিকে 6 ঘণ্টাত কেইজন মানুহ লাগে 10 জন 6 ৰ ডাবল কিমান লিখিছে 12 লিখিছে গতিকে 10 ৰ ডাবল কিমান হ'ব 20 হ'ব অৰ্থাৎ 6 ঘণ্টাত যদি 10 জন লাগে 12 ঘণ্টাত কিমান লাগিব 20 জন মানুহ লাগিব বুজি পাইছে না নিশ্চয় বুজি পাইছে আপোনালোকে আকৌ কৈছো 10 জন মানুহক এটা গাঁত খান্দিবলৈ 6 ঘণ্টা লাগে 12 জন মানুহক 12 ঘণ্টাত সেই কামটো মানে সেই গাঁতটো খন্দিবলৈ কিমানজন মানুহ লাগিব একেবাৰে সহজ 6 ত যদি 10 লাগে 12 ত কিমান হ'ব 20 লাগিব ডাবল 6 ৰ ডাবল কিমান 12 আৰু 10 ৰ ডাবল কিমান 20 গতে কাৰেক্ট আনসার 20 কোশ্চেন নম্বৰ 18 এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 সেন্টিমিটাৰ হলে ঘনকটো পৃষ্ঠকালি কিমান আপোনালোকৰ সন্মুখত 4টা অপচন দিয়া আছে ক 4374 বৰ্গ সেন্টিমিটাৰ খ গ ঘ এই 4টা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেন্ট বক্সত কমেন্ট কৰক টাইম স্টাৰ্ট শুদ্ধ উত্তৰ অপচন ক 4374 বৰ্গ সেন্টিমিটাৰ এটা প্ৰশ্নটো বুজি পাইছে না আপোনালোকে আনসাৰটো যে মই কৈ দিলো প্ৰশ্নটো কি আছিল যে এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 সেন্টিমিটাৰ হলে ঘনকটো পৃষ্ঠকালি হৈছে যেতিয়া পৃষ্ঠকালি মানে 6 * l স্কয়াৰ ঘনকৰ পৃষ্ঠকালৰ সূত্ৰ আছে 6 * l স্কয়াৰ l মানে দৈৰ্ঘ্য এতিয়া 6 ৰ লগত l স্কয়াৰ মানে দৈৰ্ঘ্যটো কিমান আছে 27 গতে 27 দুটা ইনটু কৰক 27 দুটা ইনটু কৰিলে 729 পাম আৰু 729 ৰ লগত 6 ইনটু কৰি দিয়ক পূৰণ কৰি দিয়ক তেতিয়ালে আপোনালোকৰ সন্মুখত উত্তৰটো ওলাই আহিব নে নাই একেবাৰে সহজ এনেকুৱা সহজ প্ৰশ্নবোৰে পৰীক্ষা দিয়ে কিন্তু দেখিলে যেন টান যেন লাগি যায় প্ৰশ্নটো দেখিলে টান যেন লাগে কাৰণ ঘৰত প্ৰেক্টিস না থাকিলে যিকোনো ম্যাথছ সমাধান কৰিব নোৱাৰে প্ৰেক্টিস ইজ দ্য মাষ্ট ইন ম্যাথছ প্ৰশ্ন নম্বৰ 19 আয়তৰ ঘনক এটাৰ মুঠ শীৰ্ষবিন্দু কেইটা আপোনালোকৰ সন্মুখত 4টা অপচন আছে ক 8 খ 6 গ 12 ঘ 10 এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেন্ট কৰক টাইম স্টাৰ্ট 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব শুদ্ধ উত্তৰ অপচন ক 8 আয়তৰ ঘনক এটাৰ মুঠ শীৰ্ষবিন্দু কেইটা 8টা মনত থাকিবনে আপোনালোকৰ প্ৰশ্ন নম্বৰ 20 এটা সংখ্যাৰ লগত 15 যোগ কৰিলে সংখ্যাটো 40 হয় এই উক্তিৰ সমীকৰণটো হৈছে ক 15x = 40 খ x - 15 = 40 গ x + 15 = 40 ঘ x / 15 = 40 কারেক্ট आंसर কমেন্ট কৰক শুদ্ধ উত্তৰ অপচন গ x + 15 = 40 প্ৰশ্নটো বুজিলে এটা সংখ্যা সেই সংখ্যাত ধৰিলো আমি x আৰু x ৰ লগত 15 টো যোগ কৰিলে
কি সংখ্যাটো 40 হয়, তাৰমানে ইকুৱেল চিন আহিব মাজত x + 15 = 40। সমীকৰণটো অপশ্যন গ ইজ ৰাইট এনচাৰ। বুজি পাইছে আপোনালোকে? নিশ্চয় বুজি পাইছে। ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব। ধন্যবাদ।